সকলোৱে জানে যে কিছু মাহ আগতে ইডি এনফৰ্চমেণ্ট ডিৰেক্টৰেটৰ এটা বিস্ফোৰক প্ৰেছ ৰিলিজ মুকলি হ'ল, য'ত তেওঁলোকে নিজে ক'লে যে অসম মেঘালয়ত অবৈধভাৱে কয়লা চিণ্ডিকেট চলি আছে। চিণ্ডিকেট শব্দটো এনফৰ্চমেণ্ট ডিৰেক্টৰেটে ব্যৱহাৰ কৰিলে। তদন্ত কৰাৰ সময়ত তেওঁলোকে উল্লেখ কৰিলে আৰু পিছত প্ৰেছ ৰিলিজ যোগেদি জনালে যে ফেক ইনভইচেছ বনোৱা যায় আৰু ফেক ইনভইচেছবোৰ যে বনোৱা যায়, সেই উজনি অসমৰ কিছু মাইনিং অপাৰেটৰৰ নাম লৈ কিছু ফেক ইনভইচেছ বনোৱা যায়। প্ৰতিটো ট্ৰাকৰ পৰা 1.5 লাখ টকা সংগ্ৰহ কৰা হয় আৰু প্ৰতিটো দিন হাজাৰ হাজাৰ ট্ৰাক অসম মেঘালয় পাৰ হৈ যায়। আমি ভাবিছিলোঁ এনেকুৱা এটা তথ্য পিছত, এনেকুৱা এটা বিস্ফোৰক প্ৰেছ ৰিলিজ পিছত কিবা এটা আমি গম পাম, কিবা এটা ইয়াত হ'ব, কোনোবা ধৰা পৰিব, কোনোবা এৰেষ্ট হ'ব, কিবা বন্ধ হ'ব, কিন্তু এনেকুৱাতো আমি একো গমেই নাপালোঁ। তাৰ বিপৰীত আমি এনেকুৱা বাতৰি শুনিছোঁ যে মেঘালয়ত মানে কয়লা এটা পাহাৰ, গোটেই কয়লাটো নাইকিয়া হৈ গৈছে আৰু চৰকাৰৰ ওচৰত কোনো তথ্য নাই। মানে বহুত টান কয়লা ক'ৰবাত পৰি আছে আৰু এদিন চৰকাৰে ক'লে সেই কয়লাটো নাইকিয়া হৈ গ'ল। এনেকুৱা কিছু কথা। আৰু যেতিয়া আমি পাৰ্লামেণ্টৰ ভিতৰত কেন্দ্ৰ চৰকাৰৰ মন্ত্ৰীক সোধোঁ যে এনফৰ্চমেণ্ট ডিৰেক্টৰ এনেকুৱা প্ৰেছ ৰিলিজ ওলাইছে, মেঘালয় সাংসদগৰাকী যিজন শ্বিলঙৰ সাংসদ, তেওঁ যেতিয়া সোধে যে কেনেকৈ হ'ল যে ইমান এটা ইমান টনৰ কয়লা কেনেকৈ নাইকিয়া হ'ল, কেন্দ্ৰীয় চৰকাৰৰ ওচৰত কোনো উত্তৰ নাই। আপোনালোকে চাব, যোৱা পাৰ্লামেণ্টৰ কথা কৈছোঁ, যোৱা পাৰ্লামেণ্টৰ ছেশ্যনৰ ভিতৰত যেতিয়া উত্তৰ পূৰ্বাঞ্চলৰ কয়লা চিণ্ডিকেটৰ বিষয়ে সদনৰ ভিতৰত প্ৰশ্ন উত্থাপন কৰা যায়, কেন্দ্ৰীয় চৰকাৰৰ কেন্দ্ৰীয় মন্ত্ৰীৰ পৰা একো কথা আমি গম নাপাওঁ। কিয়? উত্তৰ পূৰ্বাঞ্চলতো নতুনকৈতো কয়লা খনন হোৱা নাই, আগৰ পৰাই হৈ আছে। আজি সেইটোৱে মই চাবলৈ আহিলোঁ, জানিবলৈ আহিলোঁ, বুজিবলৈ আহিলোঁ যে 81 চনৰ পৰাই হৈ আছে। তো এনেকুৱা কিছু ঘটনা আমি এইকেইটা দিন কিয় শুনিবলৈ হৈছে? অবৈধভাৱে ইডিয়ে যে চিণ্ডিকেট শব্দ ব্যৱহাৰ কৰিলে, সদায় এজন বা দুজন বিশেষ মানুহৰ নাম ওলায়, এজন বা দুজন বিশেষ মন্ত্ৰীৰ নাম ওলায়। কিয় বা হৈছে এনেকুৱা? কয়লাৰ এক্সট্ৰাভেগেশ্যন আগৰ পৰাই হৈছে, কোল ইণ্ডিয়া আগৰ পৰাই ইয়াত আছে। কিন্তু এইকেইটা দিন যদি আপোনালোকে মাৰ্গিটা মানুহখিনি সোধে, যদি আপোনালোকে লিডৰ মানুহবোৰ যদি শুনে, তেওঁলোকেহে ক'ব যে আজি তাৰিখত এনেকুৱা এটা পৰিস্থিতি আগতে দেখা পোৱা নাই। কিয়? সীমা পাৰ কিয় কৰিছে? অবৈধভাৱে কিয় হৈছে? অবৈজ্ঞানিকভাৱে কিয় হৈছে? আজি ইয়াত আহি আমাৰ কিছু বিষয়াৰ লগত তেওঁলোকৰ কি এছঅপি, তেওঁলোকৰ চেকছ এণ্ড বেলেঞ্চেছ কেনেকৈ কৰে, তেওঁলোকে কেনেকৈ নিয়ন্ত্ৰণ কৰে, ক'ৰবাত কাৰোবাৰ ভুল হ'লে তেওঁলোকে ভুলটো কেনেকৈ ধৰে, সেইখিনি মই বুজিবলৈ আহিলোঁ। কিন্তু বুজোতে দেখা পালোঁ যে তেওঁলোকৰ ওচৰত যিমান অস্ত্ৰ থাকিব লাগে, যিমান সুবিধা থাকিব লাগে, কয়লা চিণ্ডিকেট ধৰা, কয়লা চিণ্ডিকেট বন্ধ কৰা, সেই সুবিধাটো তেওঁলোকৰ ওচৰত নাই, সেই সুযোগটো তেওঁলোকৰ ওচৰত নাই। আৰু এনেকুৱা যেন লাগিছে যে মানুহবোৰে যে কয় যে যোৱা কিছু বছৰৰ পৰা একদম সীমা পাৰ হৈ গৈছে, তাৰ কাৰণ হৈছে মামিক টেক্স দিব লাগে। আৰু সেইকাৰণে মামিক টেক্স দিয়াৰ বাবে এতিয়া কয়লা খনন অবৈধভাৱে কৰিবলগীয়া হৈছে, সীমা পাৰ অবৈজ্ঞানিকভাৱে। ইয়াৰ যি বুজা, ইয়াৰ প্ৰকৃতিৰ যি এটা কেপাচিটি আছে, তাতকৈ বেছি কৰিবলগীয়া হৈ গৈছে। কিয়? কেনেকুৱা মামিক টেক্স দিব লাগে। এই মামি টেক্সৰ বাবে আমাৰ এই অঞ্চলৰ মানুহবোৰ আজি যথেষ্ট চিন্তাত পৰিছে। যিসকল ভেণ্ডাৰ আছে তেওঁলোকৰো যথেষ্ট চিন্তাত পৰিছে। আৰু স্থানীয় মানুহবোৰ আজি স্থানীয় যুৱকখিনিও যথেষ্ট তেওঁলোকে কষ্টত পৰিছে। আগৰ দৰে এটা সুবিধাটো পোৱা নাই। মই সুধিছিলোঁ যে ডাঙৰ ডাঙৰ ঠিকাবোৰ কোন পায়? স্থানীয় মানুহ নহয়, চব বাহিৰৰ, কোনোবা দিল্লীৰ, কোনোবা গুজৰাটৰ, এইখিনিয়ে মানুহ। যি কথাখিনি আমি পঢ়িয়ে আছোঁ যে এতিয়া বিদ্যুৎ এতিয়া
অসম চৰকাৰে আদানী কোম্পানীৰ লগত আটাইতকৈ বেছি ৰকমত চুক্তি কৰিছে। এই যে আমাৰ বিশেষভাৱে বিদ্যুৎ কয়লাৰ যোগেদিয়ে হয়, থাৰ্মেল পাৱাৰ ষ্টেচন যোগেদি। আদানী কোম্পানীক আমি বিভিন্ন সময়ত আমি সদনৰ ভিতৰত তথ্যৰ যোগেদি আমি দেখা পাইছোঁ যে আদানী কোম্পানী বাহিৰৰ পৰা খুব কম দামত কয়লা নিবলৈ সুযোগ পায়। কম দামত বাহিৰৰ পৰা কয়লাটো লৈ আনে আৰু কি কোৱালিটি কয়লা আনে আমি ধৰিব পৰা নাই। বহুত বিস্ফোৰক আজি বাতৰি ওলাইছে যে অন্যতম কোৱালিটি কোল কেতিয়াবা আদানীৰ জাহাজত দেখা নাপায়, কিন্তু সেইটো আকৌ যেতিয়া বিক্ৰী কৰে, ভাৰত চৰকাৰকে যেতিয়া বিক্ৰী কৰে বেছি দামত বিক্ৰী কৰে। আৰু যেতিয়া সেই কয়লাৰ পৰা যেতিয়া আকৌ বিদ্যুৎ উৎপাদন কৰি চুক্তি কৰিব লাগে ৰাজ্য চৰকাৰৰ লগত, সেইটোও বেছি দাম। কোনফালে গৈ আছে অসম? অসমত আমাৰ থলুৱা মানুহ, থলুৱা উদ্যোগ, থলুৱা ঠিকাদাৰৰ কিবা কাম কৰিবলৈ এটা সুযোগ পাবনে? নে গোটেইখিনিয়ে গুজৰাট পৰা চলি থাকিব? গোটেইখিনি আদানী হাততে আমি অসমখন চম্ভালি দিবলৈ বিচাৰিছোঁ। এয়া হ'ল পাৰ্থক্য। আৰু সেইকাৰণে আজি বহুত ক্ষেত্ৰত থলুৱা ঠিকাদাৰবোৰ এই যিকোনো ক্ষেত্ৰতে হওক, জল জীৱন আঁচনিৰ পৰা এই আমাৰ মাৰ্ঘেৰিটাৰ তিনিচুকীয়া থলুৱা ঠিকাদাৰবোৰ, PWD হওক বা অন্যান্য বিভাগ হওক, সকলোৱে কৈছে যে এখন চৰকাৰ থলুৱা মানুহক, থলুৱা ঠিকাদাৰবোৰক অন্যায় কৰিছে। আৰু আমি আজি এটা সভাত ক'লোঁ যে পৰৱৰ্তী দিনত যেতিয়া কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ আহিব, থলুৱা উদ্যোগ, থলুৱা ঠিকাদাৰৰ ওপৰত আমি বেছি গুৰুত্ব দিম, তেওঁলোকক বেছি মৰম কৰিম। কৈছোঁ যে ইয়াত এনফৰ্চমেণ্ট ডিৰেক্টৰেটৰ প্ৰেছ বাৰ্তালাপ যোগেদি যি চিণ্ডিকেটৰ কথা ক'লে, য'ত ফেক ইনভইচিঙৰ কথা ক'লে, সেইবোৰ ধৰিবলৈ বৰ্তমানৰ ইয়াত যিবোৰ বিষয়াবোৰ আছে, ধৰিবলৈ তেওঁলোকৰ ওচৰত বেছি সুযোগ নাই, অস্ত্ৰ নাই। সেইটোৱে আমি গম পাই গৈছোঁ। বাকীটো গোটেইবোৰ তথ্যটো আমি আপোনালোকৰ পৰা আমি গমেই পায়ে থাকোঁ। গমেই পাই আছোঁ যে ইয়াৰ মানুহবোৰ কেনেদৰে মামি টেক্স দি আজি একদম চিণ্ডিকেটটো আগতকৈ আৰু বেছি বাঢ়ি গৈছে। আৰু থলুৱা মানুহখিনি নহয়, উদ্যোগটোৰ ভিতৰতো যি বৈধভাৱে যি চলি আছে কামখিনি, তাতো থলুৱা মানুহবোৰ নহয়, চব বাহিৰৰ মানুহবোৰ আজি সুবিধাবোৰ পাই আছে।